हेलो एवरीवन हरियाणार পৰা মই প্ৰস্তুতি মোৰ নতুন এটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। এতিয়া সময় হৈছে দুপৰীয়াৰ 2টা। আমি আজি অকমান ওলাই যাবলৈ ওলাইছো, এটো কাৰণে মই ৰেডি হৈ আছো, পিন্ধি মেলি অকমান মানে ক্ৰীম সিম লগাই লওঁ আৰু তাৰ পিছত লৰা দুটা ৰেডি কৰালো। বলক সিহঁতক দেখাই আছো। ৰেডি হৈ গল, এয়া এফালে মিটান্স ৰেডি হৈ গল। ইহঁতক ৰেডি কৰি লোৱাৰ পাছত আৰু মানে অকমান মোৰ কামটো কম হয়। এফালে এওঁ ৰেডি হৈ গল। ৰেডি হলা? ৰেডি হ'ল ৰেডি হলো মানে পাইছে আৰু অলপ অলপ কবলে। এতিয়া মই ৰেডি হ'বলৈ বাকি আছে, এতিয়া মই ৰেডি হওঁগে। বাহিৰত গৰম বেছি, সেইটো কাৰণে সানস্ক্ৰীন মোষ্ট ইম্পৰ্টেণ্ট গাইজ। সানস্ক্ৰীন লগাব লাগে গাইজ। মই ৰেডি হৈ গলো। এতিয়া বাহিৰত গৰম চাওক, মানে গৰম নহয়। এতিয়া দেখিছে ন অকণমান সানস্ক্ৰীন লগাই আহিছে, তথাপিও কিমান ৰ'দ, চকুৱে মানে খুলিব মানে, চকু মুঠ খাই খাই গৈছে মোৰ। ইমানেই গৰম ৰাইজ, কি ক'ম আৰু। ইয়াত মানে কাপোৰ পিন্ধাটো অসম্ভৱ, দেখিছেনে? চকুৱে মেল নাখায়। আৰু এইবিলাক কাপোৰ যে পিন্ধাটো মানে ইয়াত একেবাৰে অসম্ভৱ আৰু। যেনে তেনে কৰি পিন্ধি আহিছোঁ, উপায়তো নাই, পিন্ধিব লাগিবই। অকণমান ওলাই মানে এইটো কাৰণে যাওঁ। ক'লৈ যাওঁ আপোনালোকক কোৱাই নাই, ক'ম বাৰু অকণমান পিছতকৈ। ওলাই মেলি এতিয়া আহিছোঁ আৰু। আজি মানে ইহঁতৰ স্কুল বন্ধ, সেইটো কাৰণে বোলো অকণ ফুৰাই আনোগৈ, সেইটো কাৰণে ওলাই আহিছোঁ। হা, আমি মানে ভিৱানী যাম আৰু ওচৰতে, আমাৰ বেছি দূৰ নহয়, 45 মিনিটমানৰ ৰাস্তা হ'ব। এইফালে চাওকচোন, এয়া মই যে ইয়াত পানী ভৰাই থওঁ দেখিছেনে? এইবিলাক মানে কাৰো এইবিলাক মানে হেৰি গৰুবিলাক মানে কাৰো নহয়, এনেই উদঙীয়া গৰু। ইয়াত মই পানী ভৰাই থওঁ। এতিয়া ৰ'দত গৰম উঠিছে কাৰণে পানী খাবলৈ আহিছে। চাওক এয়া এইখিনি আকৌ আমাৰ গৰু। এয়া গছৰ তলত দেখিছেনে? গছৰ তলত বান্ধি থোৱা আছে। এইবিলাক উদঙীয়া গৰু, মানে কাৰো গৰু নহয় মানে আৰু। এনেই ইয়াত ঘূৰি ফুৰে গৰুবিলাক। ইয়াত যিহেতু গৌ সেৱা বহুত কৰা হয়, আপোনালোকে হয়তো জানেই। হাৰিয়ানাত গৰু মানে পূৰা বহুত সেৱা কৰে। এওঁ ওলাই আহিছে এতিয়া। মানে গৰমত ক'তো ওলাই যাব মনেই নাযায়, তথাপিও বেঠো বেঠো বেঠো। এতিয়াতো নৰ্মেল টেম্পাৰেচাৰত চব ঠিকেই। সাংঘাতিক গৰম। এতিয়া এচি ভিতৰত বহাৰ লগে লগে অকণ ভাল লাগিব, কিন্তু তাত যেতিয়া গৈ ওলামগে নহয়, জীৱ ওলাই যাব একদম। গাইজ এতিয়া আকৌ গাঁও নহয়, গাঁৱৰ মাজেদি যাম যে, সেইটো কাৰণে আকৌ মানে ইয়াত হাৰিয়ানাত নিয়ম এটা আছে নহয়, আকৌ মুখখন ঢকা, জানে নাই? এনেকৈ কৰি মুখখন ঢাকি যাব লাগিব। এতিয়া মানে অকণমান গাঁৱৰ পৰা ওলাই গ'লে টেনশ্যন নাই আৰু, কাৰণ গাঁৱত ডাঙৰ সৰু পাপা লগৰো মানুহ আছে, সেইটো কাৰণে মুখখন মানে ঢকাটো সন্মান বুলি কয় আৰু হাৰিয়ানাত। সেইটো কাৰণে ইয়াৰ যেতিয়া বোৱাৰী, ইয়াৰ সন্মান, ইয়াৰ ৰুল ৰেগুলেশ্যনখিনি ফ'ল' কৰাটো মোৰ কৰ্তব্য নহয় জানো? এয়া অকণমান বেছি দূৰ নহয়, গাড়ীৰ ভিতৰতে অকণমান দূৰ মুখখন এনেকৈ ঢাকিম আৰু ভিৱানী পোৱাৰ লগে লগে আৰু ইমান চিন্তা নাই আৰু। আৰু যি কি নহওক আপোনালোকৰ গাঁৱৰ অকণমান এইটো দেখুৱাম দেই। এতিয়া গাইজ এয়া চাওক, আমাৰ ঘৰৰ পৰা ওলাই আহি পেলাই এইটো মানে চেণ্টাৰ আৰু, আমাৰ যেনেকৈ তাত চেণ্টাৰ বুলি কয়, এইটো চেণ্টাৰ। দেখিছেনে? ইমান গৰম ৰাইজ। এইকণ সময়ত মানে 3টামান বজালৈকে, 11টা বজাৰ পৰা 3টামান বজালৈকে মানে কোনো নোলায় ইয়াত গৰমত। হা, এয়া চাওক। এতিয়া ৰাস্তাটো নতুনকৈ বনাইছে। আগতে মানে এইটো মানে ৰাস্তা ছিংগল ৰোড আছিলে, মানে এতিয়া ডবল কৰি দিলে। এতিয়া মানে দুইটা চাইডে গাড়ী যাব পৰা কৰি দিলে। চাওকচোন, সাংঘাতিক গৰম ৰাইজ। কেনেকৈ যে মানে ইয়াৰ মানুহবিলাক জীয়াই থাকে, জীয়াই থাকে মানে মইতো 10 বছৰ জীয়াই আছোঁ নহয় জানো, এডজাষ্ট হৈ যায় আৰু। এই জিত মিটান্স পাছত বহি আছে। জিত মিটান্সৰ স্কুল দেখুৱাম দেই আপোনালোকক। এইখন স্কুল জিত মিটান্সৰ। থোৰা শ্ল' কৰোঁ গাড়ী, থোৰা শ্ল' কৰোঁ। এইখন জিত আৰু দেখায়া, এয়া প্ৰিন্সিপাল, এয়া সিহঁতৰ ভেন। আজি যিহেতু স্কুল বন্ধ, বহুত ডাঙৰ স্কুল। ইয়াত 12লৈকে আছে। দুইটাই এডমিশ্যন একেখন স্কুলতে কৰি থোৱা হৈছে। এইখন আকৌ ইয়াত আশ্ৰম এখন আছে ইয়াত।
এইয়া চাওক আজি মানে ধুনীয়াকৈ মোৰ ভিডিঅ'ৰ দ্বাৰাই মোৰ একদম চচুৰাল দেখাই দিছোঁ আপোনালোকক এইয়া বাকী খেতি পথাৰ এইবোৰ চব এতিয়া বৰ্তমান 2 মাহমান খেতিবিলাক মানে অকণমান ফ্ৰী থাকিব কাৰণ বৰষুণ চৰষুণ হ'ব লাগিব তাৰপিছত কপাহ ৰুব আৰু জোৱাৰ এনেকুৱা ধৰণৰ কিছুমান খেতি কৰিব তাৰপিছত মে' জুন মহীয়া শাওণ মাহ সোমোৱাৰ লগে লগে আৰু ধান খেতি ষ্টাৰ্ট হৈ যাব ইয়াত বাকী গাইজ কেনেকুৱা লাগিলে চাই পেলাই ধুনীয়াকৈ কমেণ্ট কৰি ক'ব দেই এইটো ৰাস্তাইদি আমাৰ পথাৰলৈ যায় এইটো ৰাস্তাইদি এইয়া বহুত ডাঙৰ হোষ্টেলো আছে ইয়াত এইয়া চাওক এইবোৰ গাঁৱতে চব ইয়াত ফেচিলিটি থাকে মানে তেনেকুৱা নহয় যে গাঁও মানে গৱাৰ তেনেকুৱা নহয় गाइस अभी हम सीएनजी खुलवा रहे हैं गाड़ी में गाइस এতিয়া আমি গাড়ীত सीएनजी ঢালি পেলাই এতিয়া আহি আছো ভিৱানীৰ অভিমুখে এইটো হ'ল ভিৱানীৰ ৰাস্তা এয়া আহি পাই আমি বাদাম চেক বনোৱালো এয়া দেখিছেনে ইয়াত মানে এটাই ভাল জুচৰ দোকান আৰু এইবিলাক মানে সৰু সৰু খোৱা বোৱা বস্তুৰ দোকানবিলাক একদম ৰাস্তাৰ কাষে কাষে লাগি থাকে তাৰপিছত আমি একদম জুত এন্ট্ৰি কৰিলোঁ এখন আমাৰ হাৰিয়ানাৰ মানে ভিৱানীৰ ভিতৰতে আছে এখন মানে হেৰি চিৰিয়াঘৰ বুলি কয় আৰু আমাৰ ইয়াত মানে চিৰিয়াখানা এয়া দেখিছেনে সৰু সুৰা এনেকৈ জীৱ জন্তু অলপ ৰাখিছে আৰু তেওঁলোকে প্ৰদৰ্শনীৰ কাৰণে ল'ৰা ছোৱালী অকণমান মানে মনটো ভাল লাগিবলৈ ক'ৰবাত উলিয়াই নিবলৈ যেনেকৈ ভালুক আছে সিংহ আছে ঘৰিয়াল আছে তাৰপাছত আকৌ হৰিণা পহু আছে এনেকৈ আছে বাৰু বহুত জেগা খালী হৈ আছে বৰ্তমান গৰমৰ কাৰণে চববোৰ মানে ৰাখিব নোৱাৰি ইয়াত গৰমটো অলপ বেছি চিৰিয়াখানা বুলি ক'লে আমাৰ অসমৰ নিচিনাটো ইয়াত হ'বই নোৱাৰে আমাৰ অসমত কি ধুনীয়াকৈ চিৰিয়াখানাখন বনাই থৈছে মই সৰু হৈ থাকোঁতেই গৈছিলোঁ তালৈ গুৱাহাটী চিৰিয়াখানালৈ বহুত ভাল লাগিছিলে তেতিয়া মই সম্ভৱ 8-9ত পঢ়ি আছিলোঁ তেতিয়াই গৈছিলোঁ এয়া চাওকচোন অলপমান জেগা এয়া খালী হৈ আছে আৰু পৰিৱেশটো চাওকচোন ৰাইজ ইমান ধুনীয়াকৈ মানে নিট এণ্ড ক্লিন কৰি থৈছে নহয় বহুত ভাল লাগে দেখি পেলাই এয়া চব মানে কাম কৰা মানুহ ভাগে ভাগে লাগি আছে চাফ চিকুণ কৰা মানুহ দেখিছেনে এয়া টমটম গাড়ী ৰিক্সা লৈ পেলাই একদম ধুনীয়াকৈ চাফ চিকুণ কৰিবলৈ একদম গলিয়ে গলিয়ে গৈ আছে এইটো আকৌ চাওকচোন কি ধুনীয়া লাগিছে হাঁহ মানে এইটো এয়া আৰু মানে ল'ৰা দুটাৰ স্কুল বন্ধ আছিলে কাৰণে সিহঁতক মানে অকণমান উলিয়াই লৈ আহিলোঁ সিহঁতৰো মনটো ভাল লাগিব মই কেইবাবাৰো আহিছোঁ বাৰু কিন্তু তেতিয়া ভিডিঅ' বনোৱা হোৱা নাছিলে তেতিয়া মই ভিডিঅ' নবনাওঁ মানে এতিয়াহে বনাবলৈ লৈছোঁ এয়াই আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি পেলাই ক'ব ধুনীয়াকৈ গোটেইখন মানে ভিডিঅ' বনাওঁ বুলি ক'লে বহুত ভিডিঅ'টো দীঘল হৈ যায় সেইটো কাৰণে অকণমান ক্লিপ আপোনালোকৰ মাজত উলিয়াবলৈ চেষ্টা কৰিলোঁ এয়া চাওক এইফালে একদম ধুনীয়াকৈ নিচান দিয়া আছে এইফালে যোৱা সেইফালে যোৱা এয়া আকৌ চাওকচোন বাঁহগছ ইয়াত বাঁহগছ দেখিবলৈ প্ৰায় কম পোৱা যায় ইয়াত বাঁহগছ নহয় আমাৰ অসমত যেনেকৈ প্ৰত্যেকৰ ঘৰে ঘৰে ঠায়ে ঠায়ে বাঁহগছ ইয়াত তেনেকুৱা নাই এয়া দেখিছেনে এইবিলাক আকৌ বাদুলিবিলাক কেনেকৈ ওলমি আছে চাওকচোন সাংঘাতিক মানে ভয় লগা দৃশ্য কিছুমান জেগা মানে তাৰপিছত আমি যে বাদাম চেক পেক কৰাই আনিছিলোঁ সেয়া আমি পাৰ্কত বহি পেলাই ধুনীয়াকৈ খালোঁ এনজয় কৰিলোঁ ভাল লাগিলে ল'ৰা ছোৱালীৰ অকণমান মুখত হাঁহি বিৰিঙাব পৰাটোৱে আমাৰ কাৰণে মানে বহুত সুখী মানে আৰু আমি বহুত সুখী হৈ যাওঁ ভাল লাগে এয়া গোটেইকেইটাই বহি পেলাই পাৰ্কতে ধুনীয়াকৈ বাদাম চেক এনজয় কৰিলোঁ তাৰপাছত আৰু আহিলোঁ আমি হৰিণা পহু চাবলৈ এইয়া চাওক হৰিণা পহু ইমান ধুনীয়াকৈ চৰি আছে দেখিছেনে আৰু একেবাৰে ভয় নকৰে জানেনে ৰাইজ ইমান মানে আমাৰ মিতাঞ্চেও আনকি হাত লগাই পেলাই চাইছে ময়ো হাত লগাইছোঁ চাওকচোন একো নকয় কিমান ভাল লাগে কিমান মৰম লাগে কিউট চা বাচ্চা হে এয়াই আৰু তাৰপিছত আহিলোঁ আমি জলহস্তী চাবলৈ জলহস্তীটো আকৌ পানীতেই সোমাই আছে সেইটো কোলাকৈ যে আছে দেখিছেনে সেইটো হ'ল জলহস্তী সি ওলাই অহা নাই একদম পানীতে সোমাই আছে এইফালে আকৌ এয়া আছে ভালুককেইটা দেখিছেনে কি শকত একদম মতলা কিতনা মোটা হে দেখো এয়াই আৰু এইবিলাকে চাই ল'ৰা ছোৱালী অকণমান মনটো ভাল লাগে সিহঁতক পিঞ্জৰাৰ ভিতৰত বন্ধ কৰি ৰখা হৈছে সিহঁতৰ ফেচিলিটিৰ কাৰণে কুলাৰ লগাই থোৱা হৈছে 2-3খনকৈ কুলাৰ আছে পানীত গা ধুবৰ কাৰণে ওচৰত পানীৰ সুবিধা আছে মানে বহুত ধুনীয়াকৈ মানে ৰাখিছে আৰু যিহে গৰম ইয়াত আৰু প্ৰাকৃতিক মানে একো বাতাবৰণটো একেবাৰেই মানে বেয়া গৰমৰ কাৰণে জীৱ জন্তু বহুত কষ্ট পায় মানে গাইছ এইমাত্ৰ আহি পেলাই ঘৰ সোমাইছোঁহি ইমান গৰম নহয় সাংঘাতিক গৰম আহি পেলাই
এতিয়া পাইছোঁহি আৰু এইসোপা কাপোৰ পিন্ধি পেলাই মানে ক'বলৈ যোৱা মানে গৰম দিনত মানে আৰু বেলেগ এটা ডাঙৰ টাস্ক বুলি ক'ব লাগিব দেই বেলেগ অশান্তি পালোঁ গাড়ীখনত আহোঁতেনে কিন্তু AC চলাই আহোঁ যে সেইটো কাৰণে অকণমান ভাল লাগিছিলে কিন্তু নমাৰ পাছত মানে একদম শান্তি নোহোৱা হৈছিলে এতিয়া কাপোৰযোৰ চেঞ্জ কৰি লওঁগৈ অকণমান পাছত আকৌ লগ পাম দেই এতিয়া কাপোৰযোৰ চেঞ্জ কৰি পেলাই আহিছোঁ এতিয়া শান্তি লাগিছে একদম আৰু কৈছোঁ নহয় গৰম দিনত ক'ৰবালৈ ওলাই যাবই নালাগে মোৰ মতেদি ঘৰতে থাকিব লাগে আৰু এনেকুৱা ফটা চিটা কাপোৰ পিন্ধি থাকিব লাগে মোৰ মতে কিন্তু নহ'লেও কিছুমান ক্ষেত্ৰত মানে নগ'লেও কাম নচলে এতিয়া ঘৰৰ কাম লাগো আৰু একদম গোটেইখন খিচিমিচি হৈ আছে একেবাৰে ৰ'ব দেখাই আছোঁ আপোনাৰ গতি যি ইটি কাপোৰ কানি খুলি চব বিচনাতে থোৱা আছে এইবিলাক এইটো এটা টিকলা কি এইটো এটা টিকলা हाँ कपड़े दे रही हूँ এইবিলাক য'তে ত'তে পৰি আছে এতিয়া আৰু ঘৰখন অকণমান ক্লিনিং গাইজ এতিয়া ক'ল্ড ড্ৰিংক অকণমান খাই লওঁ তাৰপিছত কামত লাগিম বোলে মই খাই আছোঁ এইফালে মিতাংশক দেখাওঁ মিতাংশে খাই আছে এইফালে এয়া যেতিয়া খাই আছে এয়া হৈছে টকাটক